এতিয়া ৰাতিপুৱা আহিলোঁ আৰু আপোনালোকে কালি দেখিছিলে তেখেতলোকৰ ৰাতি শুই থাকোঁতে মই আহিছিলোঁ আৰু এতিয়া মই ৰাতিপুৱা আহিলোঁ আহি পিনে তেখেতলোকক লগ কৰিছোঁ আৰু এই তিনিগৰাকী ছোৱালী দেখিছে তেখেতলোকৰ মা দেউতা তেখেতলোকৰ নাই আৰু তোমাৰ নামটো কিনো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰিয়া ভূঞা। প্ৰিয়া ভূঞা? কোন ক্লাছত পঢ়িছা? দ্বিতীয় শ্ৰেণীত। স্কুল এইকেইদিনা বন্ধ আছে ন, হয় নহয়? ভাত খালা না? খালা? তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰিয়াংশী ভূঞা। প্ৰিয়াংশী ভূঞা? কোন ক্লাছত পঢ়িছা? দ্বিতীয়। আৰু এই সৰু ন চবচে? তোমাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী পিংকী ভূঞা। পিংকী ভূঞা? আৰু দেখিছে তেখেতলোক একেবাৰে কিমান সৰু দেখিছে তেখেতলোক আৰু তেখেতলোকক মানে দেউতাকজন ঢুকালে চাগে ন? দেউতাক ঢুকালে। আপুনি এইপিনে আহিব। আৰু এই দাদাই মোক ফোন কৰিছিলে, ফোন কৰাৰ লগত মই ৰখিব নোৱাৰিলোঁ। কালি ৰাতিয়ে আহি পাই গৈছিলোঁহি আৰু কালি ৰাতিয়ে তেখেতলোকক লগ কৰিলোঁহি। লগ কৰাৰ লগত আৰু তেখেতলোকৰ দেউতাক ঢুকুৱা কিমান দিন হ'ল? আপোনাৰ 1 বছৰ নাই হোৱা ন? 1 বছৰ নাই হোৱা বুলি কৈছে। আৰু কিন্তু তেখেতলোকক মাকে এৰি পিনে বেলেগ এজনৰ লগত গ'লগে ন? বেলেগ। তেতিয়াহ'লে ভাবি চাওক এই তিনিজনী ছোৱালী এৰি পিনে বেলেগলৈ গৈছেগে, মাক কেনেকুৱা হ'ব লাগিব আৰু কিমান কষ্টকে তেখেতলোকে মানে দেখিলে চাগে আপোনালোকে কালি পাতিত শুই আছিলে, হয় নহয়? পাতিত শুই আছিলে আৰু কিবা কিবি কেনেকৈ সহায় কৰিব পাৰোঁ আপোনালোকে মোক এই কমেণ্টত জনাব। আৰু এই তিনিগৰাকী ছোৱালীৰ কাৰণে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, কাৰণ মই আহি সদায় তেখেতলোকক সহায় কৰিবলৈ নোৱাৰোঁ। কিন্তু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰাৰ লগত আপোনালোকে সকলোৱে মানুহে পাব। ভিডিঅ'টো পোৱাৰ লগত কোনোবাই নহওক সহায় কৰিবলৈ তেখেতলোকৰ সহায় কৰিবলৈ আহিব। এই ভিডিঅ'টো আপোনালোকৰ এই তেখেতলোকৰ ঘৰৰ হয় বোকাঘাট ডিষ্ট্ৰিক্ট ন? গোলাঘাট ডিষ্ট্ৰিক্ট কি গাঁও এখন? খটিয়াহলি। আৰু এড্ৰেছটো দি দিছোঁ, গোলাঘাট ডিষ্ট্ৰিক্ট খটিয়াহলিত তেখেতলোকৰ গাঁওখন হয়। আৰু তেখেতৰ দেউতাকৰ নামটো কি আছিলে? খটিয়াহলি ভূঞা গাঁও ন? গৌতম ভূঞা। তেখেতৰ ডাইৰেক্ট আছে লগত আমাৰ, আপুনি আহিব, আপোনাৰ দাদা আছিলে ন? গৌতম ভূঞা ন? আৰু তেখেতলোকৰ বহুত কষ্ট মানে আছে চাগে ন? আৰু তেখেতেও দিন হাজিৰা কৰে, তেখেতৰ অৱস্থা ইমান ভাল নহয় ন? যেনে তেনে চলি আছে মুঠতে ন? আৰু হয়, আৰু তেখেতলোকক মই কেনেকৈ পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম, আপোনালোকক অকণমান দেখাম আপোনালোকক কেনেকৈ সহায় কৰিবলৈ পাৰোঁ। এই ভিডিঅ'টোত আপোনালোকৰ মৰম লাগিব, আপোনালোকে এই কণমানিকেইজনী পিনে চাই অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেওঁলোকৰ কাৰণে মই কি পাৰোঁ। আৰু আমিও যাবগৈ লাগিব এতিয়া বোকাঘাটৰ পৰা ডাইৰেক্ট ধেমাজিলৈ যাবগৈ লাগিব। আমাৰো বহুত টাইম লাগে, কালি ইমান ভাগৰে জুগৰে আহিছোঁ। আমি প্ৰায় শুবও নাপালোঁ ইমান সময়। আমি কাম কৰিলে ৰুমৰ 2-1টামান বজাত ৰুমৰ পাইছোঁগৈ আৰু সেইকাৰপৰা আহিলোঁ। আজি এতিয়া ৰাতিপুৱা গোটেই গাঁৱৰ মানুহ আহিছে, ইয়াত দেখিছে, ভাল লাগিছে, গোটেই গাঁৱৰ মানুহ আহিছে। আৰু তেখেতলোকক কেনেকৈ পাওঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম দেই। আৰু আপোনালোকেও কমেণ্টত জনাব তেখেতলোকক মই কেনেকৈ পাৰোঁ সহায় কৰিবলৈ। তেখেতলোকৰ শুবলৈ কালি দেখিছোঁ মই পালেং চালেং নাই, মাটিতে শুই আছিলে। আৰু মই শুনিবলৈ পাইছোঁ 10 টকা চাউল কিনিব গৈছে দোকানৰ পৰা। সেইটো সঁচা নেকি? 10 টকা চাউল কিনিব গৈছে। চাওক এই তিনিটি ছোৱালীক কি জানে, তেখেতলোকক মৰম চেনেহত কোনোবাই 10 টকা এটা দি থৈ গৈছিলে, সেই 10 টকা পইচাটো লৈ দোকানত চাউল কিনিবলৈ গৈছে। ভাবক তেতিয়াহ'লে এই তিনিটি দেখিছে ছোৱালী। আৰু তেখেতলোকৰ পালেং নাই, চেণ্ডেল বুলি ক'বলৈ বস্তু একো নাই, চেণ্ডেল নাই, পালেং এখন শুবলৈ নাই, আৰু কি নাই, স্কুল বেগ চেগ নাই, একো নাই ন? আঁঠুৱা চঠুৱাবলৈ একোৱেই নাই তেখেতলোকৰ। হয়, আৰু কাপোৰ কানিও দেখিছোঁ প্ৰায় কমাই আছে চাগে তেখেতলোকৰ ন? আৰু খোৱা বোৱাটো প্ৰব্লেম হয়। হয়। আৰু এতিয়া যিমানখিনি পাৰোঁ মই তেখেতলোকক বজাৰ কৰি দি থৈ যাম। মই আকৌ আহিম, গম পাইছে? আৰু দেখি বেয়া লাগিছে, এনেকুৱা এটা পৰিয়াল মই দেখি পাম বুলি মই ভবা নাছিলোঁ, বেয়া লাগিছে। আৰু এনেকুৱা এটা ভিডিঅ' বনাব পাম বুলি মই ভবাই নাছিলোঁ, কিন্তু এনেকুৱা এটা ভিডিঅ' আকৌ যে মই পাব নালাগে সেইটো মই আশা কৰোঁ আপোনালোকৰ পৰা। আমাৰ অসমবাসী ৰাইজে যিমান পাৰে এই ভিডিঅ'টোত মৰম দিব, এই কণমানি তিনিটিলৈ চাই পিনে আপোনালোকে মৰম দিব তেখেতলোকৰ। কাৰণ কেলৈ এই পৃথিৱীত মাক দেউতাক বুলি ক'বলৈ কোনো নাই। সেইকাৰণে যিমান পাৰে এই পৰিয়ালটোৰ কাৰণে যিমান পাৰে ভিডিঅ'টোত মৰম দিব, কাৰণ কেলৈ সকলো ৰাইজ ওলাই আহিব। এতিয়া অসমবাসী ৰাইজ যিমান পাৰে তেখেতলোকক সহায় কৰিবলৈ ওলাই আহিব। মই যিহেতু ইমান ডাঙৰ মানুহ নহয়, মই সদায় তেখেতলোকক যে সহায় কৰিব পাৰিম বুলি, আৰু মই এতিয়া
কি কি প্ৰয়োজনীয় বস্তু হয় মই এইখিনি সম্পূৰ্ণ বজাৰ কৰি তেখেতলোকক দিমহি। আৰু এতিয়া আমি যাম এতিয়া বজাৰ কৰিবলৈ। এই ভূঞা গাঁওবাসী ৰাইজ লগতে আমাৰ অঞ্চলবাসীসমূহ ৰাইজ আমাৰ মাজত সুদূৰ ধেমাজি লখিমপুৰৰ পৰা ইউটিউবাৰ আপোনালোকে এই ইউটিউব পোষ্টত সদায় পাই থাকে আমাৰ পৱন গগৈ। এয়া আমাৰ পৱন গগৈ ডাঙৰীয়া যোৱাকালি তেখেত ধেমাজিৰ পৰা ডিব্ৰুগড় অভিমুখে গৈছিলে। ডিব্ৰুগড়ত এটা পৰিয়ালক তেখেতসকলে লগ কৰি আহিলে। আৰু ৰাতি প্ৰায় 11 বজাত আমাৰ খটীয়াখুলিত তেখেত পালেহি। আৰু ৰাতিটোৰ কাৰণে আমি 11:30 বজাত আহি পেলাই এই দুখীয়া পৰিয়ালটোৰ 3টি শিশুৰ ওচৰত তেখেতসকলে ভিডিঅ' কৰিলেহি। পৱন গগৈ ডাঙৰীয়াৰ লগতে তেখেতৰ সতীৰ্থ 5জন আহিছে। গোটেই আমি 6জন টিম আহিছে, 6জনীয়া টিম এটা আহিছে। টিম এটি আহিছে। গতিকে আমাৰ এই অঞ্চলৰে গৌৰৱ, আমাৰ বোকাখাটৰ গৌৰৱ। গতিকে তেখেত যে ইমান দূৰৰ পৰা আহি পেলাই তেখেতৰ দৃষ্টিগোচৰ হৈছে। তেখেতৰ দৃষ্টিগোচৰ কৰাইছিলে আমাৰ ভাতৃ প্ৰতিমে গোবিন্দ মুৰাই। গতিকে তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ। আৰু আমি ইমান কাষতে থাকি, ইমান ওচৰতে থাকি আমাৰ কাহানিও দৃষ্টিগোচৰ হোৱা নাই। গতিকে সমাজকৰ্মী, তেখেত এজন ইউটিউবাৰ, আমাৰ পৰম সৌভাগ্য। আমি বোকাখাটবাসীৰ ৰাইজ তথা আমাৰ ভূঞা গাঁওবাসীৰ ৰাইজ, আমাৰ অঞ্চলবাসীৰ ৰাইজ, আমি সকলোৱে মিলি পেলাই তেখেতক এটি সন্মান জনাবৰ কাৰণে এইখিনিত উপবিষ্ট হৈছোঁহি। গতিকে আমাৰ ভূঞা গাঁৱৰ এইজন সমাজকৰ্মী বয়োজ্যেষ্ঠ কুশ ভূঞা ডাঙৰীয়া, তেখেতে এই পৱন গগৈক এখন গামোচাৰে সম্বৰ্ধনা জনাইছে। এয়া পৱন গগৈ ডাঙৰীয়া। আৰু গতিকে এতিয়া বোকাখাটৰ পৰা বজাৰ কৰি আহি আছোঁ আমি। আৰু কালি ৰাতিৰ পৰা আমি ভালকৈ শুবই পৰা নাই, কাৰণ পৰিয়ালটোৰ লগতে লাগি আছোঁ। আৰু পূৰা বজাৰ চজাৰ কৰি মেলি ইতিমধ্যে হৈছেগৈ, আৰু অলপ বজাৰ কৰিবলৈ আছে। প্ৰায় বজাৰ কৰা হৈ গৈছে, অলপ বাকী আছে। ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈ আছে। এবাৰ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। তেখেতলোকক কি দিলোঁ সম্পূৰ্ণ দেখাম আপোনালোকক। চাবলৈ নাপাহিব ভিডিঅ'টো, যিমান পাৰে খালি শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। নেক্সট ভিডিঅ'ত দেখাম কি বস্তু তেখেতলোকক আৰু মই দিলোঁ, আৰু কি বস্তু মই তেখেতলোকক অলপ বাকী আছেগৈ বজাৰ কৰিবলৈ। এবাৰ ভিডিঅ'টো বেছি দীঘলীয়া হৈ আছে কাৰণে ইমানতে ভিডিঅ'টো অফ কৰি দিওঁ।